এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। আমেৰিকাৰ F-15 যুঁজাৰু বিমান ধ্বংস কৰিছে ইৰাণে। কুৱেইটত আমেৰিকাৰ F-15 যুঁজাৰু বিমান ইৰাণৰ মিছাইলে ধ্বংস কৰিছে। F-15 যুঁজাৰু বিমানৰ পাইলটে নিজৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। যি বিমানে ইৰাণৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল সেইখন বিমান মিছাইল আক্ৰমণত ধ্বংস হৈছে। আমেৰিকাক প্ৰত্যুত্তৰ দিছে ইৰাণে। ইৰাণে কৈছে যদি আমাৰ ওপৰত আক্ৰমণ কৰে তেতিয়াহ'লে ভয়ংকৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ'ব লাগিব। সৰ্বোচ্চ নেতা আলী খামেনিৰ মৃত্যুৰ পাছতে ভয়ংকৰ প্ৰত্যুত্তৰৰ হুংকাৰ ইৰাণৰ। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচিয়ে পুনৰ এক প্ৰতিশ্ৰুতি দিছে। স্থিতিশীলতা ঘূৰাই অনাৰ লক্ষ্যৰে যিকোনো গুৰুতৰ পদক্ষেপৰ বাবে সাজু ইৰাণ। ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ সাজু। প্ৰয়োজন হ'লে পাৰমাণৱিক যুদ্ধৰো হুংকাৰ দিছে ইৰাণে। অধিক ভয়ংকৰভাৱে আক্ৰমণ কৰা হ'ব ইজৰাইলৰ ওপৰত। ইৰাণ চৰকাৰ আৰু হিজবুল্লাহ একেলগে আক্ৰমণ কৰিব ইজৰাইলৰ ওপৰত। কেইবাটাও প্ৰান্তত হিজবুল্লাই আমেৰিকাৰ ঘাটিত আক্ৰমণ কৰিছে। তেল আবিবকে আদি কৰি ইজৰাইলৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিছে হিজবুল্লাই। ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনিৰ মৃত্যুৰ পাছতেই পশ্চিম এছিয়া এতিয়া অস্থিৰ হৈ পৰিছে আৰু এনে পৰিৱেশত হিজবুল্লাৰ এণ্ট্ৰি। হিজবুল্লাহ আৰু ইৰাণে একেলগে আক্ৰমণ কৰিব। ইতিমধ্যে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ কৰিছে হিজবুল্লাই আৰু প্ৰত্যুত্তৰত ইজৰাইল বাহিনীয়ে লেবাননত থকা হিজবুল্লাৰ ঘাটিতো প্ৰচণ্ড আক্ৰমণ চলাইছে। মধ্যপ্ৰাচ্যত আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুদ্ধ আৰম্ভ।